নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ই হৈ গ'ল কাৰণ আজিকালি মানে ৰাতি সকলোখিনি কাম বন কৰি মই ৰাতিপুৱা যিহেতু একেবাৰে সময় নহয়গৈ, কিয় কি মানে এইবিলাক আপোনালোকক লাহে ধীৰে ক'ম বাৰু, কিন্তু বৰ্তমান সেইখিনিয়ে কৈছোঁ যে ৰাতিয়ে আজিকালি কামবিলাক কৰি থৈ দিওঁ ই হোৱাৰ পাছত। আৰু কাম বন কৰি মেলি আজৰি হওঁতে এয়া দেখিছে নহয় 10:30 হ'লগৈ। এতিয়া গৈ মেলি শুই থাকোঁ, যিহেতুকে কাইলৈ আকৌ ইয়াৰ বেজীও দিব লগা আছে। গতিকে সেয়াই আৰু কি হয় কি নহয় আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰি থাকিম। বেজী দিয়াৰ পিছতনো সি কি কৰে কি নকৰে, গতিকে কাইলৈ লগ পাম দেই। আমি এতিয়া বেজী দিবলৈ আনিছোঁ ন। হাই কৈ দিয়া, হাই। এতিয়া মই হাঁহি হাঁহি আহিছোঁ আৰু আহোঁতে কান্দি কান্দি আহিম। বাবা হাই দিছে, নিজে কৈ দিয়া, মুখেৰে কোৱা হাই বুলি কোৱা। জিভা উলিয়াই হাই কয় নি? হা, তোৰ বেজীটো বিষাইছে নাই? বিষাইছে নাই বেজীটো? ক'ত দিলে বেজী? ক'ত দিলে? ক'ত দিলে? ঠিজটো ক'ত দিলে? অঁ সেইডোখৰত দিলে। আৰু ভৰিত? অঁ সেইডোখৰত দিলে। অঁ তাত দিলে। বিষাইছে নি? বিষাইছে নি? তুমি কান্দিছিলা নি? কেনে কান্দিছিলা? তাতে দি দিলে, তাতে দি দিলে। অঁ খং কৰি দিয়া আকৌ। সেইবোৰ কি আকৌ পিছলে হাত দি দিয়ে, সেইবোৰ কি? সেইদিনাখন হেল্ল' এভৰিৱান। এতিয়া ৰাতি 10টামানেই বাজিলে, শুবলৈ লৈছোঁ আৰু ভাবিলোঁ কথা কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আগৰ ক্লিপটোত আপোনালোকেতো গম পালেই যে ইয়াক 1.5 বছৰীয়া বেজীটো দিয়া হ'ল। ভাবিছোঁ কেনেকুৱা কি অভিজ্ঞতা হ'ল মোৰ ইয়াৰ লগত, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে ময়ো যেতিয়া দিয়া মানে ডেটটো আহিছিলে তেতিয়া বহুত বেছি ভয় খাই আছিলোঁ, মানে কি হ'ব কি নহ'ব তেনেকৈ। গতিকে বোলো মই ইয়াৰ লগত কি কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল সেইটোৱে আপোনালোকৰ লগত কওঁ। মানে কি, যেতিয়া তাক বেজীটো দিলোঁ দিনৰ 12টামান বজাত দিছোঁ। তাৰপিছত সি ধুনীয়াকৈ খেলি আছে, অলপমান দিওঁতে কান্দিলে আৰু 3টা দিছে যিহেতুকে, হাতত এটা আৰু ভৰিত 2টা দিছে। আৰু মানে এটা বেজীয়ে বিষ আছে, বাওঁ ভৰিটো যোনটো দিছে সেইটো। তাৰপিছত 3টামান বজাৰ পৰা অলপমান তাৰ বিষটো ধৰিছে চাগে দেই, কিন্তু সি ইমান বেছি কন্দা নাই। অকণমান মানে মনটো মানে মাৰিছে আৰু লাহেকৈ। তাৰপিছত টোপনিও ধৰিছে এটা, তাৰপৰা সি শুব লৈছে আৰু তাৰপিছতে শুই গৈছিলে বাৰু। তাৰপৰা যিহেতুকে আমি ডিমুত দিছিলোঁগৈ আৰু আহোঁতে মাৰ ঘৰত সোমাই আহিছিলোঁ, আৰু মা মানে স্কুলৰ পৰা সেইখিনি সময়তে আহি পালেহি। তাৰপিছত আৰু মা মাতটো শুনি আৰু সি একদম কান্দিবলৈ লাগি গ'ল। সি মানে দুখ লাগি আছিলে ন, তাৰ বিষায়ো আছে মানে অলপ, কিন্তু মানে মা মাতটো শুনি আৰু পূৰা কান্দিবলৈ লাগিছে আৰু। তাৰপিছত মানে মাৰ কোচৰ পৰা নাহে আৰু। তাৰপৰা অকণমান তেতিয়া ঠেনঠেনাই আছে, তাৰপৰা শুৱাই দিলে মায়ে, শুই গ'লহি দেই। একদম ধুনীয়াকৈ শুই গৈছে আৰু 2 ঘণ্টামান শুলে। তাৰপৰা 3টামানৰ পৰা 5টামান বজাত উঠিলে। উঠি তাৰপৰা ভৰিটো পেলাব পৰা নাই সি। তাৰপিছত হ'লেও সি মানে খেলি মানে কি বহি মেলি হাঁহি মেলি কৰি আছে আৰু কিবা কিবি, খালি সি ভৰিটো মানে খোজটো পেলাবলৈ ভয় কৰিছে। তাৰপিছত তেনেকৈ থাকিলে। তাৰপিছত আকৌ সি অকণমান দেৰি তেনেকৈ থাকি মেলি আকৌ সি খুৱাই বোৱাই দিলোঁ, শুই গ'ল। 8টামান বজাত সি শুই গ'ল। তাৰপিছত আমি আকৌ গুচি আহিলোঁ ৰুমলৈ। আহি তাৰপৰা সি শুলে। শুই পেলানি 2টামান বজাত মানে মই উঠিছোঁ। তাৰপৰা চাইছোঁ তাৰ গাটো গৰম। তাৰপৰা মই উঠুৱাই মেলি আকৌ এওঁ মানে দৰৱ দুটা খুৱাই দিলে। যি 2টা বজাত যে উঠালোঁ তাক, তাৰ পিছৰ পৰা কিন্তু সি নাই হোৱা দেই। আমনি কৰা নাই সি মানে, কিন্তু সি নুশুৱে আৰু কাপোৰ নিপিন্ধে। তাৰ মানে অকণমান জ্বৰ নিচিনা উঠি গ'ল যে, গৰম পালে নাই, সি মানে ভয় কৰিলে নেকি মোৰ মতে। সি মানে কাপোৰ কানি নিপিন্ধে, পেম্পাৰ্ছটো নিপিন্ধে, চব খুলি দিলোঁ তাক। আৰু সি মানে তেনেকেই বহি আছে, মোবাইলটো চাব লাগে, মোবাইলটো চাই আছে। তাৰপিছতে মইতো অকণমান টোপনি গৈছোঁ, আকৌ সাৰ পাইছোঁ। সি মানে বহি আছে আৰু সি নুশুৱে মানে। আমনি কৰা নাই, কিন্তু কান্দি থকা নাই দেই। তাৰপিছত মই যেনে তেনে 4টামান বজালৈকে বিচনাত ৰাখিলোঁ তাক। 4টা বজাত আৰু সি নাথাকে মানে, ময়ো নামি আহিলোঁ আৰু বিচনাৰ পৰা। তাৰপিছত তেনেকৈ ঘূৰি ফুৰিছোঁ ইফালৰ পৰা সিফালে, ইফালৰ পৰা সিফালে। তাৰপিছত আকৌ 6টামান বজাত চাগে সি আকৌ শুই গ'ল নেকি। কিন্তু দিনটো মানে অকণমান ঠেন কৰি থাকিলে আৰু দেই, দিয়া পিছদিনাখনো। তাৰপিছত ৰাতিলৈকে অকণমান ঠিক হ'ল আৰু সেয়াই আৰু। বাকী বহুত বেছিও সি আমনি কৰা নাই। হয়তো প্ৰত্যেক
প্ৰত্যেকটো বেবীৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। ময়ো আগতে তেনেকৈ সুধোতে কিছুমানে কৈছিলে যে একেবাৰে আমনি কৰা নাছিলে, কিছুমানে কৈছিলে বহুত বেছি আমনি কৰিছিলে। সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ বুলি। সেয়ে সকলোৰে বেবী মানে সেইবিলাক বেলেগ বেলেগ ন, সিহঁতি বেলেগ বেলেগকৈ সেইটো কাৰণে ৰিয়েক্ট কৰে। গতিকে অলপমান জ্বৰ চৰ উঠিলে একো কথা নাই আৰু। ভৰিটো মানে কৈ পঠিয়াইছে আমাক যে দুদিনমান হয়তো মানে দুপিয়াই দুপিয়াই খোজকাঢ়িব পাৰে, সেইটো মানে ভয় কৰিবলগীয়া কথা নাই। কিন্তু সি বাৰু তেনেকৈ খোজ কঢ়া নাই, এতিয়া ঠিকে আছে। সেয়াই বাকী সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।